মই 100% আশাবাদী। যোৱাকালি আপোনালোকে দেখিছে মনোনয়ন পত্ৰ দিবলৈ যাওঁতে গুৱাহাটীত বিপুল ৰাইজৰ সঁহাৰি পাইছোঁ। আমি য'তে গৈছোঁ ৰাইজৰ সঁহাৰি পাইছোঁ। বিধায়কসকল আমাৰ লগত আছে, তেওঁলোকেও দিনে নিশাই বুথ লেভেলত কাম কৰি আছে। ৰাইজেও বেৰিকেডৰ ভিতৰত যিটো ৰাজনীতি কৰিছে, বেৰিকেডৰ বাহিৰত ৰাইজক ৰাখি যোৱাকালি দেখিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি সদায় তেওঁ এটা বেৰিকেড বনাই দিয়ে, বেৰিকেডৰ ভিতৰত থাকি ৰজা মহাৰাজাৰ দৰে যিটো ব্যৱহাৰ কৰিছে। মানুহে এজন জননেতাক বিচাৰিছে, জননেতাৰ নেতৃত্বত এখন গণতান্ত্ৰিক চৰকাৰ বিচাৰিছে, ৰজাৰ চৰকাৰ বিচৰা নাই। এওঁলোকেতো ৰজাৰ দৰে যিটো আচৰণ কৰিছে তাৰ ঊৰ্ধত মুক্তভাৱে ৰাজনীতি কৰিব বিচাৰিছে আৰু এই মুক্ত চৰকাৰখন ৰাইজ ওলাই আহিছে। মই 100% আশাবাদী যে এইবাৰ মই জয়ী হ'ব পাৰিম। এটা হ'লেও ভোটত জয় হ'ম। চাওক, ৰাইজৰ উন্নয়নৰ কাৰণে যেনেকৈ আমি কামবিলাক কৰোঁ, প্ৰথমটো আপুনি গুৱাহাটীত লোকসভা সমষ্টিৰ প্ৰথম সমস্যাটো হৈছে খোৱাপানীৰ বিশাল সমস্যা। পানী প্ৰাণীৰ প্ৰাণ। প্ৰথম মানুহে পানী পাব লাগিব। তাৰপিছত যিবিলাক সমস্যা আছে, মই টলেষ্ট কমিটমেণ্ট এতিয়াই একো নকৰোঁ। মোৰ এটা ভিজন আছে। এই ভিজনখিনি লৈ পেলাই সংসদত আমাৰ জাতীয় সমস্যা, জনগোষ্ঠীয় যিবিলাক সমস্যা আছে, আমাৰ গোটেই সমস্যাবিলাকক মই সজোৰে তাত উত্থাপন কৰি যাতে ৰাইজৰ হৈ আমি মাত মাতিব পাৰোঁ। মন কী বাত সদায় 30 তাৰিখে যাতে প্ৰধানমন্ত্ৰীৰ মাত শুনিবলগীয়া নহয়, ৰাইজৰ মনৰ কথাখিনি যাতে সংসদত কৈ সংসদৰ পৰা ৰাইজৰ কাৰণে যাতে আমি কিছুমান সহায় লৈ আহিব পাৰোঁ, সেইটোৱে মোৰ প্ৰধান সংকল্প।